একৈছ সংখ্যক বৰফুকনহাট বহাগী উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি সমূহ ৰাজ্যলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। বিগত বৰ্ষৰ দৰে এইবেলিও আমি বৰফুকনহাটবাসী ৰাইজে 21 সংখ্যক বৰফুকনহাট বহাগী উৎসৱ উদযাপন ফাঁকি আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। অহা 29 আৰু 30 বহাগত আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰম অনুসাৰে এইবেলি আমি এই বহাগী উৎসৱ ভাগি আয়োজন কৰাৰ কাৰণে আগবাঢ়িছোঁ। এইখিনিতে আমি সৰুতি ৰাইজলৈ থোৰতে আমাৰ এই দুদিনীয়া কাৰ্যসূচীৰ আমি মূল কাৰ্যসূচী আমি অৱগত কৰিব বিচাৰিছোঁ। 29 বহাগ ৰাতিপুৱা 9 বজাত আমি বিহু পতাকা উত্তোলনেৰে আটাইবোৰ কাৰ্যসূচী আমি শুভাৰম্ভণি কৰিম। আমাৰ এই বিহু পতাকা উত্তোলনৰ লগত আমাৰ এই 21 সংখ্যক বৰফুকনহাট বহাগী উৎসৱ হেতুকে আমি 21খন বিহু পতাকা উত্তোলন কৰিম। ইয়াৰে আমাৰ মুখ্য যিখন আমাৰ বিহু পতাকা থাকিব সেইখন আমাৰ উত্তোলন কৰিব আমাৰ উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। তাৰপিছতে আমি 20 গৰাকী গোৰেশ্বৰৰ বিভিন্ন অঞ্চলৰ পৰা বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতসকলেও আমাৰ এই বিহু পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিম বুলি ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। পতাকা উত্তোলনৰ কাৰ্যসূচীৰ সামৰণিৰ পিছতে আমি স্মৃতি তৰ্পণৰ কাৰ্যসূচী এটি ৰাখিছোঁ। আৰু এই স্মৃতি তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আমাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া সন্মানীয় মানসজ্যোতি বৰা ডাঙৰীয়াই। তেখেতো ইতিমধ্যে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। স্মৃতি তৰ্পণ কাৰ্যসূচী সামৰণি হোৱাৰ পিছতে আমি প্ৰতি বছৰেই আমাৰ এই অঞ্চলৰ পুৰুষ মহিলা তথা ল'ৰা ছোৱালীৰ মাজত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আয়োজন কৰা হয়। আৰু এই খেল ধেমালি প্ৰতিযোগিতাৰ মুখ্যদ্বাৰ উন্মোচন কৰা হ'ব ঠিক 10 বজাৰ লগে লগে। আৰু এই মুখ্যদ্বাৰ খেলপথাৰৰ দ্বাৰ উন্মোচন কৰিব আমাৰ ৱাৰ্ড কমিশ্যনাৰ মণ্ডু ৰাম ডেকা ডাঙৰীয়া। খেলপথাৰ দ্বাৰ উন্মোচনৰ পিছতে আমাৰ দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী ইয়াত চলি থাকিব। তাৰপিছতে আমি এইবেলি বৰফুকনহাট বহাগী উৎসৱ উদযাপন সমিতিয়ে আমি এটি নতুনত্বৰ দিয়াৰ বাবে প্ৰয়াস কৰিছোঁ। আৰু ইতিমধ্যে আমি এই বৰফুকনহাট বহাগী উৎসৱ উদযাপন সমিতিয়ে প্ৰতি বছৰে আমি এটি নতুনত্ব দিয়াৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। এইবেলিও আমি এই নতুনত্বৰ ভিতৰত থাকিব এইবাৰ আমি জেং বিহু প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। 29 বহাগ 3 বজাত আমি এই জেং বিহু প্ৰতিযোগিতাৰ আৰম্ভ কৰিম। আৰু এই জেং বিহু প্ৰতিযোগিতাৰ মঞ্চ আনুষ্ঠানিকভাৱে আমি মুকলি কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ ডেকা ডাঙৰীয়াক। তেখেতো আমাৰ মাজত আহি উপস্থিত হ'ব। জেং বিহু প্ৰতিযোগিতা সামৰণি হোৱাৰ পিছতে আমি সৰু বিহুৱতী আৰু আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আৰু এই প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে মঞ্চ উদ্বোধন কৰিব প্ৰাক্তন PTC ৰিয়াম গণেশ কছাৰী ডাঙৰীয়াই। ইয়াৰ পিছতে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী জপনিকা পৰিব। তাৰপিছতে আমাৰ 30 বহাগ ৰাতিপুৱা স্বচ্ছ অভিযান আৰম্ভ হোৱাৰ পিছতেই 10 বজাত আমি সাহিত্য প্ৰতিযোগিতা আয়োজন কৰিছোঁ। সাহিত্য প্ৰতিযোগিতা চলি থকাৰ সময়তে আমাৰ ৰৈ যোৱা খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, ফেকশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু এই সাহিত্য প্ৰতিযোগিতাত আমি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। সাহিত্য প্ৰতিযোগিতা সামৰণি হোৱাৰ পিছতে আমাৰ সন্ধিয়া আৰম্ভ হ'ব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। আৰু এই বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত আমি কেইবাগৰাকীও স্থানীয় লগতে বিভিন্ন শিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ। আমি বিভিন্ন দলক আমন্ত্ৰণ জনাইছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ আমি বিহু দলক বিহু নৃত্য প্ৰদৰ্শন কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰিব আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াই। সাংস্কৃতিক মঞ্চ উদ্বোধন হোৱাৰ পিছতে আমাৰ প্ৰতি বছৰেই উদযাপন সমিতিৰ দ্বাৰা প্ৰকাশিত হৈ অহা স্মৰণিকা গামোচা আনুষ্ঠানিকভাৱে মুকলি কৰিব আমাৰ PTC MCLA সন্মানীয় পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াই। আমি আশা ৰাখিছোঁ আমাৰ প্ৰতিটো কাৰ্যসূচীত গোৰেশ্বৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাক এই অনুষ্ঠানত সহায় সহযোগিতা কৰিব। আৰু লগতে আমি ৰাইজক জনাওঁ যে এইবেলি আমাৰ এই সাংস্কৃতিক সন্ধিয়াত আমি হাঁহিৰ খোৰাক জগাবলৈ আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে বিভিন্ন চেনেল মাধ্যমৰ জৰিয়তে জনপ্ৰিয় শীৰ্ষত আলোড়ন সৃষ্টি কৰা তেল চোৰাৰ কৌতুক গোষ্ঠীৰ শিল্পীসকলক
এই তেলচোৰা কৌতুক গোষ্ঠীক আমি আমাৰ মঞ্চত কৌতুক অভিনয় কৰাৰ কাৰণে আমি তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ। গতিকে আমি প্ৰতিটো কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। নমস্কাৰ। জয়তে সমূহ অসমবাসী ৰাইজলৈ 21 সংখ্যক বৰফুকন ঘাট বহাগী উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক শুভকামনা জনালোঁ। ইতিমধ্যে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বৰফুকন ঘাট বহাগী উৎসৱটিৰ কিছু কথা আমাৰ সম্পাদক ডাঙৰীয়া কৈ গ'ল। তাৰ লগতে মই দুটামান কথা সংযোজন কৰিবলৈ লৈছোঁ যে সাংস্কৃতিক সন্ধিয়াৰ আমাৰ বিশেষভাৱে আমন্ত্ৰিত শিল্পী মিছ কিমি আৰু মিছ মিতু শইকীয়াৰ সংগীতানুষ্ঠান, আৰু আমি আশা ৰাখিম সদুতি ৰাইজে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু আমাৰ প্ৰথম দিনৰ কাৰ্যসূচীত সাংস্কৃতিক প্ৰতিযোগিতাত একক বিহু নৃত্য, সৰু বিহুৱতী আৰু জেং বিহু প্ৰতিযোগিতাত আমাৰ থাকিব। আৰু এই প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বিচাৰে, আমাৰ সাংস্কৃতিক বিভাগৰ সভাপতি সন্মানীয় সোণাৰাম ৰাজবংশী আৰু সম্পাদক বিজিত ৰাজবংশীৰ লগত মই উল্লেখিত নম্বৰসমূহৰ লগত তেখেতসকলে যোগাযোগ কৰিব পাৰিব। সোণাৰাম ৰাজবংশী 9954932618 আৰু বিজিত ৰাজবংশী সম্পাদক 9395688089। এই দুইটা নম্বৰত তেখেতসকলে যোগাযোগ কৰিব পাৰিব। আৰু আমি আশা ৰাখিছোঁ সমূহ গোৰেশ্বৰবাসী ৰাইজৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ৰাইজে আমাৰ এই বিহু উপভোগ কৰিব আহিব, তেখেতসকলে নিশ্চয় গঠনমূলক পৰামৰ্শ আমাক আগবঢ়াব, আমি আশা ৰাখিছোঁ। আৰু সমূহ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।